Masunka everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক ইংলিছৰ কাৰণে এনেকুৱা এটা সোৰ্সৰ বিষয়ে ক'ব লৈছো যৰ পৰা পঢ়াৰ পিছত আপোনালোকে ইংলিছৰ কাৰণে বেলেগকে এটা শব্দ পঢ়াৰ প্ৰয়োজন নাই। ইংলিছৰ কাৰণে বেলেগকে চিন্তা কৰাৰ প্ৰয়োজন নাই। এডিআৰই 3.0 এক্সামিনেশনটো আমাৰ আহি আছে। তাৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিবলৈ সময় হৈ গ'ল আৰু বৰ্তমান আপোনালোকক মই ইংলিছৰ কাৰণে এনেকুৱা এটা সোৰ্সৰ বিষয়ে ক'ব লৈছো পুনৰবাৰ কৈছো যে ইংলিছৰ কাৰণে বেলেগকে এটা শব্দ পঢ়িব নালাগে আপোনালোকে। তাৰ আগতে মই এইখিনিতে এইটো কথা কৈ ল'ব বিচাৰিছো আপোনালোকে বহুত ভালকে গম পায় যে লক্ষ্যটকত আমি এনে কোৰ্সেছ বনাই নাথাকো। যেনেকে বহুতে প্ৰত্যেকটো এক্সামিনেশনৰ আগতে বহুত কেটা কোৰ্স লঞ্চ কৰে, আমি কেতিয়াও ইমানকে কোৰ্স লঞ্চ নকৰো। আমাৰ অকল এটাই বৰ্তমানলৈকে পেইড কোৰ্স আছে, হেতু হল মেথছৰ পেইড কোৰ্স। এতিয়ালৈকে সব বহুত কেটা এক্সামিনেশন পাৰ হৈ গৈছে, যেনেকে আসাম পুলিচ পাৰ হৈ গ'ল, আসাম পুলিচৰ এসআই এক্সামিনেশন পাৰ হৈ গৈছে, হাই স্কুল টেট এক্সামিনেশন পাৰ হৈ গৈছে, হায়াৰ সেকেন্ডাৰী টেট এক্সামিনেশন পাৰ হৈ গৈছে, ডিএমই এক্সামিনেশন, ডিএসএস এক্সামিনেশন, বহুত কেটা চাকৰি এক্সামিনেশন পাৰ হৈ গৈছে। কিন্তু লক্ষ্যটকত আমি অযথা বহুত কেটা কোৰ্সেছ বনাই থকা নাই মাত্ৰ পইচাৰ কাৰণে। হেতু আপোনালোকে বহুত বেছি ভালকে গম পায়, কাৰণ আমি কোৱালিটিৰ ওপৰত মই বিশ্বাস কৰো। মই নিজে তেতিয়াহে কোৰ্স এটা লঞ্চ কৰো যেতিয়া মই নিজে স্যাটিসফাই হওঁ যে এই পেইড কোৰ্সটোৱে পৰীক্ষাৰ্থীসকলক এক্সামিনেশনৰ সহায় কৰিব। যিখিনি কনসেপ্ট আমি নিজে শিকাইছো সেইখিনি কনসেপ্ট এক্সামত এপ্লাই কৰিব পাৰিব বুলি যেতিয়া স্যাটিসফাই হওঁ তেতিয়াহে আমি কোৰ্স এটা লঞ্চ কৰো। আৰু সেই কাৰণে বৰ্তমান বহুত কেটা এক্সামিনেশন পাৰ হৈ গ'ল, বহুতে বহুত কোৰ্স লঞ্চ কৰিলে, কিন্তু লক্ষ্যটকত বৰ্তমানলৈকে মাত্ৰ এটাই পেইড কোৰ্স আছে, হেতু হল মেথছৰ পেইড কোৰ্স। আৰু হেতু আমি এডিআৰই 2.0 আগত লঞ্চ কৰিছিলো, যৰ পৰা 100% কমন কৰিছিলে মেথছৰ কোৰ্স, কিন্তু তাৰ পৰা ডাইৰেক্টলি কমন কোৱেশ্চন বহুত কেটা আহিছে। হেতু আমি কোৱা নাই, হেতু যিসকলে এক্সামিনেশন দিছে তেখেতসকলে কৈছে। এডিআৰই ফাৰ্স্ট এক্সামিনেশন যেটো 2.0 আছিলে হেতু 15 সেপ্টেম্বৰ 2024 তাৰিখে হৈছিলে, আৰু 16 সেপ্টেম্বৰ 2024 তাৰিখে বহুত কেটা আমাৰ ৰিভিউ দিছিলে, ফিডবেক দিছিলে। আপোনালোকে আজিও চাব পাৰিব, লক্ষ্যটকটো প্লে ষ্টৰত যদি সাৰ্চ কৰে তাৰ তলত আপোনালোকে চাব পাৰিব ফিডবেক সেকশনত। 16 সেপ্টেম্বৰ বহুতে কৈছে যে এক্সামিনেশন আমি দি আহিলো, আমি মেথছৰ একো এটা নাজানিছিলো, কিন্তু বৰ্তমান এক্সামিনেশন সকলো কেটা কৰিব পাৰিছো। আগত মেথছৰ যদি কোৱেশ্চন আহে আমি এক্সামিনেশন এৰি থৈ আহিবলগীয়া হয়, কিন্তু বৰ্তমান কৰিব পাৰিছো বুলি আপোনালোকে চাব পাৰিব। 16 সেপ্টেম্বৰ বহুত কেইজন আমাক ৰিভিউ দিছে, ফিডবেক দিছে। মেথছৰ কোৱেশ্চন এনেকুৱাকে কমন পৰিছে যে ডাইৰেক্টলি নাম্বাৰৰ সৈতে একে কোৱেশ্চন আহিছে। গতিকে পুনৰবাৰ তাতে মেথছটো কৰি চাব লগা হোৱা নাই, কাৰণ আমি সেইখিনি কোৱেশ্চন কৰাইছিলো আৰু নাম্বাৰৰ সৈতে একে কোৱেশ্চন আহিছে। গতিকে এক্সামত ডাইৰেক্টলি পিকহে কৰিছে তেখেতসকলে। এনেকুৱা লেভেলত মেথছৰ কমন পৰিছিলে যোৱাবাৰ। যিসকলে এক্সামিনেশন ক্লিয়াৰ কৰিছে হয়তো তেখেতসকলে ভিডিওটো নাচাব পাৰে, কাৰণ এক্সামিনেশন ক্লিয়াৰ কৰিলে তেখেতসকলে। যদি আপোনালোকে চাইছে মই আপোনাক ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে কমেন্টত জনাই দিয়ক যে আমাৰ মেথছ কোৰ্সটোৱে কিমান সহায় কৰিছিলে। আৰু যিসকলে এক্সামিনেশন ক্লিয়াৰ কৰিব পৰা নাই তেখেতসকলে ভালকে গম পায় যে লক্ষ্যটকৰ মেথছৰ কোৰ্সৰ কাৰণে তেখেতসকলে ৰৈ যাব লগা হোৱা নাই। মেথছৰ পাৰ্টত গোটেইখিনি কৰিব পাৰিছে, ইংলিছৰ কাৰণে হয়তো ৰৈ যাব লগা হৈছে বা জিকে কাৰণে ৰব লগা হৈছে, মেথছৰ কোৱেশ্চন গোটেইখিনি কৰিব পাৰিছে। ইমান ভালকে আমি কোৰ্সটো দিছিলো। মই মেথছৰ কোৰ্সৰ বিষয়ে ডিটেইলছত ইয়াত নকওঁ, কাৰণ আমি মেথছৰ আচলতে কি হয় আৰু অলপমান মেথছৰ বিষয়ে কৈ ল'ব বিচাৰিছো যে মেথছৰ এটা টপিকৰে 1000টা কোৱেশ্চন পাব আপোনালোকে। যদি আপুনি ভালকে যদি কনসেপ্টটো ক্লিয়াৰ নকৰে, যিমান প্ৰেক্টিস কৰি থাকিলে এক্সামত আপোনালোকে কৰিব নোৱাৰিব। সেই কাৰণে আমি টপিক বিলাক কি কৰিছিলো, সাব টপিক হিচাপে ভাগ কৰি লৈছিলো। পাৰ্সেন্টেজ টপিকে হোক, ৰেশিও প্ৰপৰশন টপিকে হোক, আমি প্ৰত্যেকটো টপিক সাব টপিক হিচাপে ভাগ কৰি সিস্টেমেটিকলি কৰিছিলো। যিসকলে ক্লাস কৰিছে গম পায় তেখেতসকলে। আজি মেথছৰ বিষয়ে মই ক'ব বিচৰা নাই, আজি মই ক'ব বিচাৰিছো ইংলিছ কোৰ্সৰ বিষয়ে। বৰ্তমান আমি ইংলিছৰ কোৰ্স এটা আজি লঞ্চ কৰিব গৈ আছো। এই কোৰ্সত ইমান সিস্টেমেটিক আমি গোটেই ইংলিছ গ্ৰামাৰ কনসেপ্ট বিলাক ক্ৰিস্টেল ক্লিয়াৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছো। এটা কথা প্ৰথমতে মই আপোনাক কৈ ল'ব বিচাৰিছো, আজিলৈকে পুনৰবাৰ কৈছো মই 100% গ্যাৰান্টি দি পিনি কৈছো যে আজিলৈকে আপোনালোকে যিমান কেটা পেইড কোৰ্স লৈছে তাৰ ভিতৰত আপোনালোকে নিজে চাই পিনি ক'ব বা ৰিয়েলাইজ কৰিব যে আটাইতকৈ বেষ্ট পেইড কোৰ্স যদি পাৰচেজ কৰিছে এই ইংলিছ পেইড কোৰ্সটো বুলি আপোনালোকে নিজে ক'ব। কিয় মই ইমান ডাঠি ক'ব পাৰিছো, কিয় মই ইমান 100% গ্যাৰান্টি দি পিনি ক'ব পাৰিছো যে কাৰণ মই নিজে এই কোৰ্সৰ কাৰণে বহুত কষ্ট কৰিছো, মই নিজে এই কন্টেন্ট বিলাক লৈছো। গোটেই ৰিসাৰ্চ কৰি সেই কন্টেন্ট বিলাক লোৱা হৈছে, কি সোৰ্সৰ পৰা লৈছো মই হেতু কম। পুনৰবাৰ কৈছো যে 100% মই গ্যাৰান্টি দি পিনি কৈছো যে আজিলৈকে আপুনি যিমান কেটা পেইড কোৰ্স কিনিছে তাৰ ভিতৰত আটাইতকৈ বেষ্ট পেইড কোৰ্স এটো হ'ব ইংলিছৰ। যোৱাবাৰ যেটো আমি মেথছৰ কোৰ্স আপোনালোকৰ কাৰণে বনাইছিলো, আপোনালোকে গম পায় বহুতখিনি কমন পৰিছে তাৰ পৰা। আটাইতকৈ বেষ্ট কোৰ্স এটো আছিলে, কিন্তু তাতকে ভাল কোৰ্স হয় ইংলিছৰ এই কোৰ্সটো। মই নিজে পঢ়াইছো, বেলেগ টিচাৰো ইয়াত লোৱা নাই, কাৰণ মই নিজে 100% দিব পাৰিছো। যদি 100% কে বেছি হয় হেতু মই দিছো, আপোনাক গম পাব
যেতিয়া আপোনালোকে কোৰ্সৰ এটা ভিডিও চাব গোটেই কোৰ্সটো হেক কৰোতে টাইম লাগিব আপোনালোকৰ কিন্তু এটা ভিডিও চোৱাৰ পিছত আপোনালোকে ৰিয়েলাইজ কৰিব নিজে কনফিডেন্ট ফিল কৰিব যে ইংলিশ আসলতে এনেকে পঢ়া যায় ইংলিশ গ্ৰামাৰৰ কনসেপ্ট বিলাক আগতে এনেকে হয়তো ক্লিয়াৰ নথকা কাৰণে আমি এক্সামিনেশন ক্ৰেক কৰিব পৰা নাছিল বুলি আপুনি ফিল কৰিব এটা ভিডিও চোৱাৰ লগত আপুনি কনফিডেন্ট ফিল কৰিব মই এখিনি কৰি গুৰি গুছবাম আহি গৈছে নিজে ফিল কৰি গৈছো কাৰণ আপুনি নিজে অনুভৱ কৰিব হেতু এটা ভিডিও চাওতে আপুনি অনুভৱ কৰিব যে কেনেকে আমি কনসেপ্টটো ক্রিস্টাল ক্লিয়ার করা হয়েছে সম্পূর্ণ কনসেপ্টটো ক্লিয়ার করা হয়েছে কোৰ পৰা লোৱা হৈছে চাও প্ৰথম কথা মই যেতিয়া এক্সামিনেশন প্ৰিপাৰেচন কৰি আছিলো চাকৰি এক্সামৰ কাৰণে মই নিজে যেতিয়া পাৰ্সোনালি প্ৰিপাৰেচন কৰিছিলো তেতিয়া মই ইউটিউবৰ পৰা বহুত কিটা চাইছিলো বহুত কিটা ইউটিউব চেনেলৰ পৰা চাইছিলো লগতে মই পেইড কোৰ্স কিছুমান লৈছিলো এটা পেইড কোৰ্স মই বাহিৰৰ পৰা লৈছিলো ইণ্ডিয়াও নহয় নেটিভ কাউন্ট্ৰি নেটিভ স্পিকাৰ আছিল তেখেতসকলৰ পৰা লৈছিলো হেতু 8500 টকা আছিল এটা কোৰ্স ইংলিশৰ 8500 টকা লৈছিলো মাত্ৰ 3 মাহৰ কাৰণে ভ্যালিডিটি আছিল গতিকে সেই কোৰ্সৰ পৰা যিখিনি নোটছ মই লৈছিলো সেই নোটছ বিলাকো ইয়াত দিয়া হৈছে এটা কোৰ্স লৈছিলো মই 1999 টকাত ইণ্ডিয়াৰ কোৰ্স আছিল 1999 টকাত মাত্ৰ মানে 2000 টকাত কোৰ্স লৈছিলো তাৰ নোটছও আছিল গতিকে তাৰ পৰা লোৱা হৈছে তাৰো উপৰি 4খন বুক পাৰ্টিকুলাৰলি ফলো কৰা হৈছে 4খন বুক কি বুক মই কৈ দিছো ফাৰ্স্ট বুক আমি লৈছো ফলো কৰিছো এইখন চাও আমন স্যাৰ যিখন বুক আছে এইখন বুক পুৰা ফলো কৰা হৈছে আপোনালোকে কিনাৰ প্ৰয়োজন নাই এখন বুক কিন্তু আপোনালোকৰ 500 টকাকে যাব গতিকে কিনাৰ প্ৰয়োজন নাই বুকছৰ পৰা পঢ়িলে হয়তো নুবুজিব পাৰে আপোনালোকে গতিকে এইখিনি প্ৰথম মই নিজৰ যিখিনি নোটছ আছিল আগত প্ৰিপাৰেচন কৰোতে নিজে এক্সামিনেশন প্ৰিপেয়াৰ কৰোতে নিজে এক্সামিনেশন ক্লিয়াৰ কৰোতে যিখিনি আমাৰ নোটছ আছিল সেইখিনি মই নিজে দি দিছো তাৰ উপৰি এই বুকখন পুৰা ফলো কৰা হৈছে সম্পূৰ্ণ কাৰণ চাওক প্ৰত্যেকটো বুকত কিছুমান কৰবাত প্ৰনাউন চেপ্টাৰটো ভালকে আছে কোনোবা এখন বুকত প্ৰনাউন চেপ্টাৰটো ভাল আছে কোনোবা এখন বুকত টেন্সৰ পাৰ্টটো ভালকে আছে কোনোবা এটা জায়গাত ভালকে ৰুলটো ভালকে লিখা আছে কিন্তু তাৰ এক্সাম্পল যেতিয়া দিছে এক্সাম্পলটো বেয়াকে দিয়া আছে গতিকে প্ৰত্যেকটো নোটছ বনাওতে ধৰক আমি ৰিলেটিভ প্ৰনাউনৰ নোটছটো বনাইছো তাৰ মই 4খন বুকো মেলি লৈছো ইয়াত বহুত কিটা ইংলিশৰ বুক আছে কিন্তু গোটেইখিনি ফলো কৰা নাই পাৰ্টিকুলাৰলি এইখন বুক যিখন মই দেখালো অমন স্যাৰৰ তাৰ সেকেন্ড ফলো কৰিছিল লুসেন ইংলিশ গ্ৰামাৰৰ যিখন লুসেন বুক আছে সেইখন ফলো কৰা হৈছে তাৰ পৰা লোৱা হৈছে 4খন বুক লৈ লৈছিলো গতিকে বহুত টাইম লাগিছে মোক এটা চেপ্টাৰৰ নোটছ বনাওতে বহুত টাইম লাগিছে কাৰণ গোটেইবিলাক ফলো কৰিব লগিয়া হৈছিল লুসেন্টৰ বুকখন লোৱা হৈছিল আগতো মই যিবিলাক ইউটিউবৰ পৰা চাই নোটছ বনাইছিলো সেইখিনিটো আছে পেইড কোৰ্স বিলাক সেইখিনিটো আছে তাৰ পিছত এইখিনি আগ্ৰাৱাল এইখন ইংলিশ গ্ৰামাৰৰ আগ্ৰাৱাল বুক আছিল তাৰ পৰা কৰবাৰ পৰা মই এক্সাম্পলটো কম লৈছো কৰবাৰ পৰা মই ৰুলটো লৈছো তেনেকে আৰু লগত নিটু মেম এই 4খন পুৰা ফলো কৰা হৈছে আৰু বুকছ আছে ইংলিশৰ যেনেকে এসএসসি ৰ আছিল কিৰণ পাব্লিকেশন এইখন ইয়াৰ পৰা কেটামান কোৱেশ্চন লোৱা হৈছে কিন্তু মই গুটেটো এই দুটা এইখন আছিল এস চান্দৰ এইখিনি বেছিকে ফলো কৰা নাই তাৰ আগত যি 4খন দেখালো এই 4খন ভালকে ফলো কৰা হৈছিল আপোনালোকক ঠিক আছে এই 4খন ফলো কৰা হৈছে তাৰো উপৰি যিখিনি মই আগতে পেইড কোৰ্স নিজে লৈছিলো এটা ইণ্ডিয়াৰ 2000 টকাৰ লৈছিলো ইণ্ডিয়াৰ পৰা লোৱা হৈছিল আমাৰ আৰু এটা আছিল বাহিৰৰ পৰা গতিকে হেতু 8500 আছিল গতিকে তাৰ পৰা লোৱা হৈছিল সেই কাৰণে মই নিজে যেহেতু নোটছ বিলাক বনাইছো নিজে 4খন বুকৰ পৰা সালিজাৰি লোৱা হৈছে নিজৰ নোটছৰ পৰা সালিজাৰি লোৱা হৈছে ইউটিউবৰ পৰা লোৱা হৈছে গতিকে সেই কাৰণে মই 100% গ্যাৰান্টি দি পিনি কৈছো যে আপোনালোকে আজিলৈকে যিমানখিনি পেইড কোৰ্স পাৰচেজ কৰিছে তাৰ ভিতৰত আটাইতকৈ বেষ্ট হ'ব এটো যিসকলে আগত আমাৰ মেথছ কোৰ্সটো লৈছে তেখেতসকলটো কনফিডেন্ট আছে যে কোৰ্সটো ভাল হ'ব যিসকলে নতুন আছে তেখেতসকলৰ কাৰণে মই বাৰে কৈছো তেতিয়াহে তেখেতসকলে গম পাব যে আৰু কোৰ্সটো লোৱাৰ পিছতটো গমেই পাব আপোনালোকৰ যদি লগৰ বন্ধুৱে লয় তেতিয়া আপোনালোকৰ ফিডবেকটো দিয়ে দিব যে কেনেকুৱা কোৰ্স হৈছলতে ঠিক আছে আৰু কেনেকৈ আপুনি পাৰচেজ কৰিব পাৰিব সো কোৰ্সটো পাৰচেজ কৰিবলৈ আপোনালোকে লক্ষ্য টক এপ্লিকেশনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব লাগিব আৰু কোৰ্সৰ নামটো দিছো মই চাকৰিৰ দুৱাৰ ইংলিশ কোৰ্স তাৰ মানে চাকৰি দুৱাৰ বুলি কিয় ৰাখিছো মই ইংলিশ কোৰ্সটো নাম মানে ই এটা ইংলিশৰ কাৰণে আপোনালোকে ৰব নালাগে যেনেকে যোৱাবাৰ আপোনালোকে মেথছৰ কাৰণে ৰব লগা হোৱা নাছিল এডিআৰ 2.0 ঠিক তেনেদৰে এবাৰ ইংলিশৰ কাৰণে আপোনালোকে এবাৰ ৰব নালাগে সেই কাৰণে এটা চাকৰি দুৱাৰ হৈছে এইফালদি গৈ পিনি আপোনালোকে চাকৰি লব পাৰিব ইংলিশৰ কাৰণে যদি আপুনি ইংলিশত দুৰ্বল আছে ইংলিশৰ কনসেপ্টটো যদি আপোনাৰ ক্লিয়াৰ নাই ভালকে তেতিয়া আপোনালোকে এই কোৰ্সটো লব পাৰে বহুত সিস্টেমেটিকলি দিয়া হৈছে সৰু কনসেপ্ট বিলাক ক্লিয়াৰ কৰা হৈছে গতিকে কোনতে গুছবাম বাহি গৈছে সালে গম পাব আপোনালোকে ইমান ভাল কোৰ্স আপোনালোকে সালে গম পাব ঠিক আছে কোৰ্সটো লবলে লক্ষ্য টক এপ্লিকেশনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লব নিজৰ ফোন নাম্বাৰটো দি পিনি লগইন কৰিব তাতে ইংলিশ কোৰ্সটো দেখা পাব তাতে পে কৰি পিনি তাৰ পৰা লব পাৰিব বৰ্তমান মূল্যটো 499 বৰ্তমান ডিসকাউন্ট দিয়া হৈছে অন্যথাতে 1000 ৰ কোৰ্স হয় গতিকে বৰ্তমান ডিসকাউন্ট দিয়া হৈছে 499 ত আপোনালোকে লব পাৰিব আৰু লগতে
যেতিয়া পিছলে GST টো ইয়াত ইনক্লুড হৈ যাব 18% যেটো GST আছিল হেতু ইনক্লুড হ'ব বৰ্তমান 499 টো তাত 10 টকা দা এপ্লিকেশন চাৰ্জেস হয় হেতু লাগি পিনি 509 টকা হৈ আছে আৰু আমি যেটো এপ্লিকেশন বনাইছো বাহিৰৰ পৰা বনাইছো গতিকে বাহিৰৰ পৰা আমি ভাড়া এপ্লিকেশন টাইপৰ হয়তো আমি নিজে কোডিং ডেভেলপ কৰি পিনি বনোৱা নাই সেই কাৰণে ইয়াত ষ্টুডেন্ট এটা লিমিট আছে যোৱাবাৰ আমাৰ যেটো ম্যাথছ কোৰ্স আছিল হেতু আমি লিমিট ৰাখিব লগিয়া হৈছিল ষ্টুডেন্ট সেই কাৰণে আমি এক্সামৰ দুমাহৰ আগত আমি ইংলিশ কোৰ্সটো বন্ধ কৰি দিছিলো হয়নে আপোনালোকে পাৰচেজ কৰিব নোৱাৰা হৈছিল এপ্লিকেশনৰ পৰা ইংলিশ কোৰ্সটো সৰি ম্যাথছ কোৰ্সটো আতৰি গৈছিল যোৱাবাৰ ম্যাথছ কোৰ্সটো আতৰি গৈছিল কাৰণ ষ্টুডেন্ট আমি লিমিট এটা ৰাখিব লগিয়া হয় এই ইংলিশ কোৰ্সটো বৰ্তমান লিমিট এটা আছে পিছত মই হে লিমিটটো আতৰাব লগিয়া হৈছিল আকৌ পে কৰিব লগিয়া হৈছিল এপ্লিকেশনৰ যাৰ পৰা ডেভেলপ কৰাইছো তেখেতসকলক গতিকে বৰ্তমানৰ ইংলিশ কোৰ্সটো লিমিট এটা আছে গতিকে হে লিমিটৰ লগেহে আপোনালোকে পাৰচেজ কৰিব পাৰিব গতিকে যি সকলে ল'ব বিচাৰিছে এতিয়া আপোনালোকে লৈ লওক বহুত ভাল কোৰ্স পুনৰবাৰ কৈছো যেতিয়া আপোনালোকে চাব এটা ভিডিও চাব আপুনি ৰিয়েলাইজ কৰি যাব মই যিখিনি কথা বৰ্তমান আপোনালোকক কৈ আছো লক্ষ্যটক এপ্লিকেশন ডাউনলোড কৰি ল'ব পাৰিব কিবা যদি সন্দেহ আছে কিবা যদি আপুনি পাৰচেজ কৰিব পৰা নাই তেনেহলে যেটো স্ক্ৰিনত নাম্বাৰ দিয়া আছে 600914639639 600914639639 এই নাম্বাৰটো WhatsApp কৰিব ফোন নকৰিব ফোন কৰিলে কেতিয়াবা হয়তো মই ৰিসিভ কৰিব নোৱাৰিব পাৰো সেই কাৰণে আপোনালোকে WhatsApp কৰিব WhatsApp কৰিলে মই প্ৰত্যেকটো সময়তে কিছু সময় ভিতৰত হলো মই ৰিপ্লাই কৰো বাকি এখিনিয়ে বৰ্তমান কবলৈ আছিল যে ইংলিশ কোৰ্স আমি লঞ্চ কৰিছো বৰ্তমান আপোনালোকে ল'ব পাৰিব আৰু বাকি পিছত আকৌ ডিসকাস কৰিম ভালকে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ADR 3.0 বৰ্তমান আপোনালোকে চাকৰি ল'ব লাগিব নেক্সট বাৰ ADR 3.0 যেটো আছে ইংলিশৰ কাৰণে আৰু বেলেগকে ৰব না লাগে ম্যাথছৰ কাৰণে যোৱাবাৰ ৰব লগিয়া নহৈছিল এইবাৰো ম্যাথছ কোৰ্সটো আকৌ ল'ব পাৰিব আপোনালোকে বৰ্তমান ইংলিশ কোৰ্সটো ল'ব পাৰিব যেটো আপোনালোকৰ কনসেপ্টটো সম্পূৰ্ণ ক্ৰিস্টেল ক্লিয়াৰ কৰিব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকক ধন্যবাদ